হেল্ল' এভৰিৱান, মই দীপিকা ডেকাই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা সপ্তাহত ক্লিয়াৰিং ষ্টেটমেণ্টৰ ওপৰত দিয়া ভিডিঅ'টো চাই বহুত মানুহ উপকৃত হৈছে, মোক ফোন মেছেজ কৰিছে। চ' আপোনালোকক অশেষ ধন্যবাদ। আপোনালোকৰ লগতে মই ইউনিভাৰ্চকো এই সুযোগতে ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ ইউনিভাৰ্চৰ পৰা কিবা এটা শিকি মই উপকৃত হৈছোঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ সক্ষম হৈছোঁ, আৰু আপোনালোকেও উপকৃত হোৱা বুলি জানি মই বহুত বেছি সুখী হৈছোঁ আৰু ইউনিভাৰ্চকো ইয়াৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আজি মই মেনিফেক্সৰ ওপৰত দুটামান টিপ দিম বুলি এই ভিডিঅ'টো বনাইছোঁ, কেনেকৈ আমি মেনিফেক্স কৰিব লাগে আৰু কৰিলে আমি উপকৃত হ'ব পাৰোঁ। মেনিফেক্সৰ ওপৰত বহুতে ভিডিঅ' বনাই, বহুতে উপকৃত হৈছে, ময়ো উপকৃত হৈছোঁ। কিন্তু মই যেতিয়া দুটা তিনিটা বহুত কেইজনৰ ভিডিঅ' মিলাই কিনে তেওঁলোকৰ টিপবিলাক মিলাই কিনে মই নিজে এটা বনাই মোৰ এটা আইডিয়া বনাই মই কৰিছোঁ, তেতিয়া মই বেছি সোনকালে উপকৃত হোৱা যেন পাইছোঁ। চ' সেয়ে আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰোঁ। বহুতে মেনিফেষ্টেশ্যন কি জানে, কৰে, উপকৃত হৈছে, কিন্তু তাৰ মাজতো এতিয়াও বহুত আছে যিয়ে নাজানে আৰু মোক সুধিছে দুজনী মানে। মই তেওঁলোকক ফোনত কৈ দিছোঁ, কিন্তু তথাপিতো মই ভাবিছোঁ এটা ভিডিঅ' বনাই দিলে আৰু যিসকলে ধৰক মোক ফোন কৰা নাই বা জানিবও বিচাৰে তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। যিসকলে আমি যেতিয়া মেনিফেষ্ট কৰোঁ, আমি কি কৰোঁ, নিজৰ নামটো লিখোঁ, ডেটটো লিখোঁ, আৰু তেতিয়া আমি উইচবিলাক লিখি যাওঁ। লাষ্টত আমি থেংক ইউ ইউনিভাৰ্চ দিওঁ, থেংক ইউ ডিভাইন দিওঁ। মই এটা নতুন টেকনিক ইউজ কৰিছিলোঁ বেলেগৰ ভিডিঅ' চাই কিনে। তেখেতে কৈছিলে যে নামৰ উপৰিও প্ৰপাৰ আমি ডেট অফ বাৰ্থ, চন তাৰিখ দিব লাগে, কাৰণ আমাৰ নামেৰে কিমান হাজাৰ বিজাৰ মানুহৰ নাম আছে। ত' প্ৰপাৰ মানুহজনৰ উইচ ফুলফিল হ'বৰ কাৰণে ইউনিভাৰ্ছে সোনকালে আমাৰ উইচবিলাক ফুলফিল কৰিবৰ কাৰণে আমি পুৰা ডিটেইলছ দিলে বেছি সোনকালে আমাৰ উইচ ফুলফিল হয়। অৱশ্যে সেইটো বহুত ভাল টেকনিক, আপোনালোকে ইউজ কৰি চাব পাৰে। মই আপোনালোকক দেখাম বাৰু মই কেনেকৈ উইচ লিখিছোঁ। চ' মই আপোনালোকক স্ক্ৰীনশ্বটটো দি দিম মই উইচ লিখাৰ হেৰিবিলাক। ত' আপোনালোকে তেনেকৈ লিখিব পাৰে। ধৰক আজিৰ ডেটতে মই কৈছোঁ 25/1/2005 লিখিলে আজিৰ ডেট। তাৰপিছত আপোনাৰ নামটো লিখিলে, উইচ লিখাৰ ডাকটো মই এনেকৈ বনাই লওঁ। চ' আপোনালোকে এনেকৈ বনাই ল'ব পাৰে। মই প্ৰপাৰ ফটো এটা আপোনালোকক দিম, আপোনালোকে তেনেকৈ চাই কিনে লিখি ল'ব নিজৰ উইচবিলাক। নিজৰ ভাষাত লিখিব পাৰে। মই অসমীয়াত, ইংলিছত লিখিছোঁ, আপোনালোকে অসমীয়া আপোনাৰ যাৰ যিটো ভাষা তেনেকৈ লিখিব পাৰে। পিছত আপুনি লিখিব আপোনাৰ জন্মৰ তাৰিখ। ছাপোজ মই আপোনালোকক দেখাবৰ কাৰণে লিখিছোঁ 1/1/2000 আপোনাৰ জন্ম, তেতিয়া আপুনি পুৰা সেইটো লিখি দিব আৰু টাইম লিখিব। তাৰপিছত আপুনি যিজন ভগৱানকে মানে তেখেতক নাম লিখিব, ওম নম শিৱায় তেনেকৈও লিখিব পাৰে। আৰু শিৱ আৰু এটা নামেৰে কোৱা যায়, বহুত নাম আছে, মই শম্ভু সদা শিৱ সেই লিখিছোঁ। তাৰপিছত আপুনি নাম্বাৰ দি কিনে উইচ লিখিব। প্ৰথম উইচটো লিখিলে, তাৰপিছত থেংক ইউ ইউনিভাৰ্চ দিলে, আকৌ ছেকেণ্ডটো লিখিলে, আকৌ থেংক ইউ ইউনিভাৰ্চ দিলে। এনেকৈ আপোনাৰ যেইটা উইচ আছে, এটাও লিখিব পাৰে, দুটাও লিখিব পাৰে, আপুনি 11টাও লিখিব পাৰে। গোটেইখিনি লিখিলে প্ৰত্যেকটো উইচৰ শেষতে আপুনি থেংক ইউ ইউনিভাৰ্চ দিলে, লাষ্টত আপুনি আকৌ থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ডিভাইন, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ডিভাইন, এনেকৈ 3বাৰ লিখিব আৰু ধুনীয়াকৈ নিজৰ গাৰ ফালে ফল্ড কৰি ৰাখি থ'ব। আৰু আপুনি লিখি কিনে 11 দিন ৰাতি শোৱাৰ সময়তো চাব, ৰাতিপুৱা উঠাৰ সময়তো আপুনি সেই উইচ কেইটা পঢ়িব। তাৰপিছত 12 দিনৰ দিনা আপুনি সেইকেইটা জ্বলাই দিব। আৰু তাৰোপৰি আপুনি এটা কামো কৰিব পাৰে। আপোনালোকে বহুতে শুনিছে যোৱা বছৰ বহুত পৰ্টেল আছিলে, 8/8 পৰ্টেল, 11/11 পৰ্টেল, 12/12 পৰ্টেল। ত' তেনেকুৱা পৰ্টেলত লিখিলেতো বহুত ভাল। তাৰোপৰি আপুনি ডেইলিও লিখিব পাৰে। ডেইলি আপুনি ৰাতি শোৱাৰ সময়ত আপোনাৰ উইচবিলাক লিখিলে, যদি ভাবে আপুনি সদায় লিখিব পাৰোঁ, তেতিয়া সদায় লিখিব পাৰে, নহয়তো 5/5/5 টেকনিক ইউজ কৰি আপোনালোকে লিখিব পাৰে। 5/5 টেকনিকত হয় আপুনি ডেইলি এটা উইচ 55 নম্বৰ লিখিব, ডেইলি কণ্টিনিউ 5 দিন কণ্টিনিউ একে টাইমত লিখিব আৰু ছেম প্ৰচেছত লিখিব। ত' তেনেকৈ উইচ ফুলফিল হয়। আপুনি যেতিয়া আমি 55টা উইচ লিখোঁ, তেতিয়া আমি নিশ্চয় বহীত লিখিব লাগিব, তেতিয়া আপুনি নিজৰ লগতে ৰাখি থ'ব পাৰিব।
আৰু এনেদৰে আপোনালোকে ডেইলি উইচ মানে ধৰক 5 টেকনিক ইউজ কৰি প্ৰথম 5 দিনত আপুনি এটা উইচ লিখিলে, আকৌ 6 দিনৰ পৰা আকৌ নেক্সট উইচটো ষ্টাৰ্ট কৰিলে। এনেকে আপোনাৰ যিমান কেইটা উইচ আছে আপুনি কন্টিনিউ এনেকে লিখি যাব পাৰে। আৰু তাৰ উপৰি আপুনি ডেইলি লিখিব পাৰে। ডেইলি লিখিলে ধৰক আপুনি যেইকেইটা লিখিলে সেইকেইটা ডেইলি লিখাটো অকমান হেৰি হৈ যায় ন, কন্টিনিউৱাছলি। আমি যদি এটা স্পেচিফিক টাইম ধৰি লওঁ তেতিয়া বেছি ভাল হয়। আৰু যেতিয়া আপোনালোকে ৰাতি শুবৰ সময়তো লিখিব পাৰে, নহয়তো ব্ৰহ্ম মুহূৰ্তত। চবে জানো ব্ৰহ্ম মুহূৰ্তত ৰাতিপুৱা 3টাৰ পৰা 5টা 5:30লৈ থাকে। সেই সময়ত উঠিও আপোনালোকে লিখিব পাৰে, আপোনাৰ উইচ লিখিব পাৰে। 5টা লিখিলে 55 বাৰ লিখিলে 5 দিন, তাৰ এটা উইচ লিখিলে। তাৰ পিছত নেক্সট 6 দিনৰ পৰা আকৌ 5টা ছেকেণ্ড উইচটো আপুনি 5 বাৰ লিখিলে। ত' এনেকে আপুনি উইচ বিলাক লিখিব পাৰে। বহুত সোনকালে আপোনালোকৰ উইচ ফুলফিল হৈ যাব। উইচ লিখোতে সদায় ব্লু বা গ্ৰীণ পেন ইউজ কৰিব। আপোনালোকে ট্ৰাই কৰি চাবচোন। যদি উপকৃত হয় মোক জনাবলৈ নাপাহৰিব। আৰু যদি কিবা খোকোজা আছে মোক ফোন কৰি আপোনালোকে ক্লিয়াৰ কৰি ল'ব পাৰিব। চ' আপোনালোকে ট্ৰাই কৰি চাব। আৰু আগলৈকে মই আৰু এটা মোৰ ভাল টেকনিক ইউজ আছে, ত' সেইটোৰ ওপৰতো মই কম আপোনালোকৰ ভিডিঅ' বনাই। সকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেন্ট কৰিব। আৰু যিসকলে উপকৃত হয় আপোনালোকে মোক কমেন্ট কৰি ফোন কৰি জনাব। ত' এতিয়া আজিলৈ ইমানখিনি, ধন্যবাদ।